হেল্ল' এভৰিৱান, জিকে মেটেন আছাম ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আকৌ আহিছোঁ এটা নতুন ভিডিঅ' লৈ। এডিআৰই গ্ৰেড 3 এণ্ড গ্ৰেড 4 লগতে অসম পুলিচৰ মানে ছ'চিয়েল ছায়েন্স যিটো অসম ভূগোলৰ পৰা লোৱা হৈছে প্ৰশ্নসমূহ খুবেই গুৰুত্বপূৰ্ণ। ভাল লাগিলে এটা লাইক কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আহক আমি এতিয়া মেইন ভিডিঅ'লৈ যাব ব'লা। 1 নম্বৰ প্ৰশ্নটো হৈছে অসমত কি কি ভৌগোলিক অঞ্চলত ভাগ কৰা হৈছে? ক আছে ব্ৰহ্মপুত্ৰ সমতল, খ বৰাক সমতল, গ পাৰ্বত্য অঞ্চল আৰু ঘ আছে ওপৰৰ আটাইকেইটা। গতিকে ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ঘ ওপৰৰ আটাইকেইটা। 2 নম্বৰ প্ৰশ্ন অসমৰ প্ৰধান নদীখনৰ নাম কি? ক আছে ব্ৰহ্মপুত্ৰ, খ বৰাক, গ মানা, ঘ আছে গাই নদী আৰু উত্তৰ হ'ব অপশ্যন নম্বৰ ক ব্ৰহ্মপুত্ৰ, মানে ব্ৰহ্মপুত্ৰ হ'ল অসমৰ প্ৰধান নদী। 3 নম্বৰ প্ৰশ্নত কৈছে অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী অৱবাহিকা দুটাৰ বিচ্ছেদক পাহাৰটোৰ নাম কি? মানে কোনটো পাহাৰে এই দুটা নদীক বিচ্ছেদ কৰিছে? ক আছে সিংহাসন পাহাৰ, খ ডাম্বাক্সু পাহাৰ, গ বৰাইল পাহাৰ, ঘ হামৰেন পাহাৰ। উত্তৰটো হ'ব অপশ্যন গ বৰাইল পাহাৰে। 4 নম্বৰ প্ৰশ্নত কৈছে অসমৰ আন এখন বৃহৎ নদী বৰাকৰ মুঠ দৈৰ্ঘ্য কিমান? এটা আছে প্ৰায় 700 কিলোমিটাৰ, খ প্ৰায় 900 কিলোমিটাৰ, গ প্ৰায় 1000 কিলোমিটাৰ আৰু ঘ আছে প্ৰায় 1200 কিলোমিটাৰ। উত্তৰটো হ'ব অপশ্যন নম্বৰ খ প্ৰায় 900 কিলোমিটাৰ। 5 নম্বৰ প্ৰশ্নত কৈছে আয়তনৰ ফালৰ পৰা অসম ৰাজ্যখন ভাৰতবৰ্ষ কিমান ভাগ? মানে আমাৰ ভাৰতবৰ্ষৰ ভিতৰত মাটিকালিৰ ভিতৰত অসম কেই নম্বৰত আছে? উত্তৰটো হ'ল অপশ্যন ক 2.39%। 6 নম্বৰ প্ৰশ্নত কৈছে অসমৰ একমাত্ৰ চিমেণ্ট কাৰখানাটো ক'ত অৱস্থিত? অপশ্যন ক বোকাজানত, অপশ্যন খ দুলিয়াজানত, অপশ্যন খ নামৰূপত, অপশ্যন খ আছে সোণাপুৰত। উত্তৰটো হ'ব অপশ্যন নম্বৰ ক বোকাজানত। 7 নম্বৰ প্ৰশ্নত কৈছে অসমৰ সৰ্বোচ্চ পাহাৰ শ্ৰেণীটোৰ নাম কি? ক মিকিৰ পাহাৰ, খ বুঢ়া পাহাৰ, গ বৰাইল পাহাৰ আৰু ঘ আছে নীলাচল পাহাৰ। উত্তৰ হ'ব অপশ্যন নম্বৰ গ বৰাইল পাহাৰ। 8 নম্বৰ প্ৰশ্নত কৈছে কালবৈশাখী এবিধ দেশ, মানে কালবৈশাখী কি হয়? ক দিছে জাতীয় উৎসৱ, খ শস্য, গ তীব্ৰবেগী বতাহ, ঘ আছে আকস্মিক বেমাৰ। উত্তৰটো হ'ব অপশ্যন নম্বৰ গ তীব্ৰবেগী বতাহ। 9 নম্বৰ প্ৰশ্ন অসমৰ দক্ষিণ সীমাৰে পাৰ হৈ যোৱা অক্ষৰেখাডালৰ নাম কি? ক আছে মকৰক্ৰান্তি ৰেখা, খ কৰ্কটক্ৰান্তি ৰেখা, গ দ্ৰাঘিমা ৰেখা, ঘ আছে বিষুৱ ৰেখা আৰু উত্তৰটো হ'ব অপশ্যন নম্বৰ খ কৰ্কটক্ৰান্তি ৰেখা। নেক্সট 10 নম্বৰ প্ৰশ্ন কৈছে অসমত ৰিক্টাৰ স্কেলত 8.7 হাৰত প্ৰবল ভূমিকম্প হৈছিল দেশ, মানে কিমান চনত? ক আছে 1707, খ 1897, গ 1918 চনত আৰু ঘ আছে 1879 চনত। উত্তৰটো হ'ব অপশ্যন নম্বৰ খ 1897 চনত। 11 নম্বৰ প্ৰশ্নত কৈছে অসমৰ মুঠ মহকুমা কেইটা? মানে প্ৰশ্নটো সহজ যেন লাগিলেও মানে খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় এইটো, ভালকৈ চাব আপোনালোকে। কত আছে 56 মানে 56টা, খ 57, গ 58টা আছে আৰু ঘ আছে 59টা। উত্তৰটো হ'ব অপশ্যন নম্বৰ ক 56টা। 12 নম্বৰ প্ৰশ্নত কৈছে অসমৰ ভৌগোলিক সীমাৰ ভিতৰত বৰাক নদীয়ে কিমান দূৰত্ব অতিক্ৰম কৰিছে? ক কৈছে প্ৰায় 200 কিলোমিটাৰ, খ প্ৰায় 215 কিলোমিটাৰ, গ প্ৰায় 225 কিলোমিটাৰ, ঘ আছে প্ৰায় 250 কিলোমিটাৰ আৰু উত্তৰটো হ'ব অপশ্যন গ প্ৰায় 225 কিলোমিটাৰ। 13 নম্বৰ প্ৰশ্ন বাৰ্ষিক বৃষ্টিপাতৰ পৰিমাণ অনুসৰি অসমৰ বৃষ্টি বলয় কেইটা ভাগত ভাগ কৰা হয়? ক আছে 3টা, খ 4টা, গ 5টা আৰু ঘ আছে 6টা। উত্তৰটো হ'ব অপশ্যন নম্বৰ খ 4টা। নেক্সট 14 নম্বৰ প্ৰশ্ন অসমৰ আটাইতকৈ জনবহুল ঠাইখনৰ নাম কি? ক আছে গুৱাহাটী, খ নগাঁও, গ ডিব্ৰুগড়, ঘ শিলচৰ। উত্তৰটো হ'ব অপশ্যন ক গুৱাহাটী। 15 নম্বৰ প্ৰশ্নটোত কৈছে অসমৰ ভৌগোলিক সীমা অতিক্ৰম কৰাৰ পাছত ব্ৰহ্মপুত্ৰই নামনি অংশ 3টা নামেৰে নামাংকিত হৈছে, তলৰ কোনটো নাম এই 3টাৰ ভিতৰত নহয়? ক আছে যমুনা, খ আছে পদ্মা, গ মেঘনা, ঘ আছে চাংপো। গতিকে উপৰোক্ত 4টা অপশ্যনৰ ভিতৰত সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ ঘ চাংপো। নেক্সট কুৱেশ্যন 16 নম্বৰ প্ৰশ্নটো দিয়া আছে যে কাৰ্বি মালভূমিৰ সৰ্বাধিক উচ্চতা কিমান? ক আছে 1104 মিটাৰ, খ 1264 মিটাৰ, গ 1360 মিটাৰ আৰু ঘ আছে 1363 মিটাৰ। এইকেইটা অপশ্যনৰ ভিতৰত সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ ঘ 1363 মিটাৰ। তাৰপিছৰ প্ৰশ্নটো হ'ল
অসমৰ আটাইতকৈ ওখত থকা ৰেল ষ্টেচনটো কি মানে ইয়াত 4টা অপশ্যন আছে যেনেকুৱা ক আছে লামডিং খ ডিমাপুৰ গ হাইলাকান্দি ঘ আছে জাতিংগা আৰু উত্তৰটো হ'ব অপশ্যন নম্বৰ ঘ জাতিংগা তাৰপিছত 18 নম্বৰ প্ৰশ্ন কৈছে বৰ্তমান অসমৰ গাঁৱৰ সংখ্যা কিমান খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন এইটো মানে আহিব বুলি কোৱা যায় ক আছে 25,121খন খ 26,122খন গ 26,312খন ঘ আছে 27,413 অপশ্যন নম্বৰ গ 26,312খন 19 নম্বৰ প্ৰশ্নত কৈছে ব্ৰহ্মপুত্ৰ সমতলত কেইখন জিলা আছে ক নম্বৰত আছে 10খন ইয়াতে গ উল্টাকৈ দি আছে গ নহয় এইটো খ হ'ব খ দি আছে 20খন আৰু গ হ'ব 15খন ঘ আছে 22খন আৰু উত্তৰটো হ'ব অপশ্যন নম্বৰ ঘ 22খন 20 নম্বৰ প্ৰশ্নত কৈছে অসমৰ সমষ্টিদি বৈ যোৱা মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ সৰ্বমুঠ দৈৰ্ঘ্য কিমান মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো এইকেইটাৰ ভিতৰত সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ খ 2,900 কিলোমিটাৰ 21 নম্বৰ প্ৰশ্নটো কৈছে ব্ৰহ্মপুত্ৰৰ সমতলত ব্ৰহ্মপুত্ৰৰ কিমানখন ডাঙৰ উপনৈ আছে ইয়াতো 4টা অপশ্যন আছে আৰু সঠিক উত্তৰটো হ'ল অপশ্যন নম্বৰ ক 30খন 22 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ বৰ্তমান সৰ্বাধিক মাটিকালিৰ আয়তন জিলাখনৰ নাম কি একদম সহজ প্ৰশ্ন গতিকে ইয়াৰ সঠিক উত্তৰটো কি হ'ব আপোনালোকে কমেণ্ট কৰিব কমেণ্ট বক্সত জনাই দিব 23 নম্বৰ প্ৰশ্নটো হ'ল কাছাৰ জিলাৰ মহকুমাৰ নাম কি ক আছে হাফলং খ শিলচৰ গ কৰিমগঞ্জৰ ঘ আছে ডিফু আৰু উত্তৰটো হ'ব অপশ্যন নম্বৰ খ শিলচৰ 24 নম্বৰ প্ৰশ্নটো কৈছে অসমৰ আটাইতকৈ কম আয়তনৰ মাটিকালি জিলাখনৰ নাম কি অপশ্যন ক আছে চিৰাং অপশ্যন খ বাক্সা অপশ্যন গ কামৰূপ মহানগৰ অপশ্যন ঘ আছে কামৰূপ গ্ৰাম্য আৰু উত্তৰটো হ'ব অপশ্যন নম্বৰ ক কামৰূপ মহানগৰ আজিৰ একেবাৰে শেষৰ প্ৰশ্নটো হ'ল ব্ৰহ্মপুত্ৰ নদীয়ে অসমৰ ভৌগোলিক পৰিসীমাৰ মাজেৰে কিমান দূৰ অতিক্ৰম কৰিছে আৰু ইয়াতো 4টা অপশ্যন আছে সঠিক উত্তৰটো হ'ব অপশ্যন ক প্ৰায় 650 কিলোমিটাৰ আজিৰ ভিডিঅ' এইখিনিলৈকে আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ